সরকার আগতে অহাৰ আগতে আমাৰ কৃষকৰ পৰা কোনেও ধান নিকিনিছিল, সৰিয়হ নিকিনিছিল। মাত্ৰ 600 টকা কুইণ্টলত আমাৰ দুখীয়া মানুহে ধান বিক্ৰী কৰি দিছিল। আমাৰ চৰকাৰ অহাৰ পিছত আমি 600 টকাক প্ৰথমতে 1800 টকালৈ বঢ়াই দিলো যে 1 কেজি ধান 1 কুইণ্টল ধান কৃষকে 1800 টকা পাব। চাওঁতে চাওঁতে মোদী ডাঙৰীয়াই এই দাম বঢ়াই লৈ গৈ থাকিলে আৰু এইবাৰ আমাৰ কৃষকৰ পৰা ধান মোদী ডাঙৰীয়াই 2300 টকাত কিনিছে। এই 1 এপ্ৰিলৰ পৰা মোদী ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব। 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব। 600 টকা আছিলে, 600 টকাৰ পৰা আজি আমি 1 কুইণ্টল ধানৰ দাম 2550 টকালৈকে আমি বৃদ্ধি কৰিলো। সৰকাৰ আগতে অহাৰ আগতে আমাৰ কৃষকৰ পৰা কোনেও ধান নিকিনিছিল, সৰিয়হ নিকিনিছিল। মাত্ৰ 600 টকা কুইণ্টলত আমাৰ দুখীয়া মানুহে ধান বিক্ৰী কৰি দিছিল। আমাৰ চৰকাৰ অহাৰ পিছত আমি 600 টকাক প্ৰথমতে 1800 টকালৈ বঢ়াই দিলো যে 1 কেজি ধান 1 কুইণ্টল ধান কৃষকে 1800 টকা পাব। চাওঁতে চাওঁতে মোদী ডাঙৰীয়াই এই দাম বঢ়াই লৈ গৈ থাকিলে আৰু এইবাৰ আমাৰ কৃষকৰ পৰা ধান মোদী ডাঙৰীয়াই 2300 টকাত কিনিছে। এই 1 এপ্ৰিলৰ পৰা মোদী ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব। 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব। 600 টকা আছিলে, 600 টকাৰ পৰা আজি আমি 1 কুইণ্টল ধানৰ দাম 2550 টকালৈকে আমি বৃদ্ধি কৰিলো।